মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰি তোমালোক কুশলে আছা আৰু নিজৰ পঢ়া-শুনা ভালদৰে কৰি আছা। আমাৰ চেনেল আনকমন পুষ্পলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে অষ্টম শ্ৰেণীৰ অসমীয়া পাঠদানলৈ তোমালোকক স্বাগতম। মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈ থকা এটি কবিতা, জাগা জননীৰ সন্তান, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। এই কবিতাটোৰ মাজতনো কি আছে আমি জানিবলৈ চেষ্টা কৰোঁ আহাচোন। ছাত্ৰ-ছাত্ৰীসকল, জাগা জননীৰ সন্তান নামৰ কবিতাটি তোমালোকৰ পাঠ্যপুথিত সন্নিৱিষ্ট কৰা হৈছে। এইটো হৈছে এটা দেশপ্ৰেমমূলক কবিতা আৰু কবিতাটিৰ কবি হৈছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এইটো গীত হিচাপেও গোৱা হয়। প্ৰথমে আমি কবিজনৰ বিষয়ে জানি লওঁ আহাচোন। জ্যোতিপ্ৰসাদ আগৰৱালা। মই ইয়াত সন্নিৱিষ্ট নকৰা দুটামান কথা তোমালোকক জনাব বিচাৰিছোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া সাহিত্য সংস্কৃতিত এটি প্ৰাতঃস্মৰণীয় নাম। 1903 চনৰ 17 জুন তাৰিখে তেখেতে জন্ম লাভ কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ী আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া সংস্কৃতিত অনবদ্য চানেকি ৰাখি থৈ গৈছে। তেখেত একাধাৰে কবি, চলচ্চিত্ৰ নিৰ্মাতা, নাট্যকাৰ হিচাপে বন্দিত, আজিও সমাদৃত। তাৰোপৰি তেখেত এগৰাকী স্বাধীনতা সংগ্ৰামী। যি সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই গীত কবিতাসমূহ ৰচনা কৰি আছিল, সেইখিনি সময়তেই ভাৰতৰ স্বাধীনতা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালাইও স্বাধীনতা সংগ্ৰামত নামি পৰিছিল। সেইকাৰণে তেখেতৰ গীত কবিতাত আমি দেশপ্ৰেমৰ সুৰ দেখিবলৈ পাওঁ আৰু তেখেতে ডেকা চামক, বিশেষকৈ যুৱক চামক উদ্বুদ্ধ কৰিবৰ বাবে বা তেওঁলোকক আগুৱাই নিবৰ বাবে, দেশ মাতৃক সেৱা কৰিবৰ বাবে আহ্বান জনাইছিল তেওঁ গীত আৰু কবিতাৰ মাজেৰে। আৰু তাৰ ভিতৰত জাগা জননীৰ সন্তান নামৰ কবিতাটিও তেনে এটি কবিতা বা গীত। এতিয়া আমি কবিতাটোৰ ফালে আগবাঢ়ি যাওঁ আহাচোন। ইয়াত আমাক জনাবলৈ বিচাৰিছে যে দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সুসন্তানসকল নিজ কৰ্তব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা অথবা কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে, জগাই তোলে অন্তৰৰ সাহসী সত্তা। আপোন দেশক ৰক্ষা কৰিবলৈ, মাতৃৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ কোনো ক্ষেত্ৰতে নতি স্বীকাৰ নকৰা নৱজোৱানসকলৰ দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। তেওঁলোকৰ অৰ্থেই এয়া এক প্ৰেৰণাময় আহ্বান। ইতিমধ্যে মই তোমালোকক জনাইছোৱেই বা তোমালোকে দেখিছা যে দেশ মাতৃৰ আহ্বানত কি হয়, দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই, মনৰ ভয় ভাৱ আঁতৰাই সুসন্তানসকলে নিজ কৰ্তব্য কৰি থকা আমি দেখিবলৈ পাইছোঁ। আৰু স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কবিয়ে ক'ব খুজিছে যে কৰ্মহীনতা আৰু কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা যি অপৰিসীম ভালপোৱা বা যিজন দেশভক্ত, তেওঁ কি কৰে বা সেই ভালপোৱাই কি কৰে, মানুহক শক্তিশালী কৰি তোলে বুলি কবিয়ে আমাক কৈছে। আৰু দেশক ৰক্ষা কৰিবলৈ, দেশৰ সন্মান অটুট ৰাখিবলৈ সেইকাৰণে নৱজোৱানসকলক কবিয়ে কবিতাটিৰ জৰিয়তে আহ্বান জনাইছে। কাৰণ নৱজোৱানসকলেই হৈছে দেশৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰহৰী। আহাচোন আমি এতিয়া কবিতাটিৰ মাজলৈ আগবাঢ়ি যাওঁ। জাগা জননীৰ সন্তান, জাগা শক্তিমান, জাগা মুক্ত প্ৰাণ। মৃত্যু গছকি আনা জয়জিনী, কৰি দুৰ্জয় অভিযান। কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়, তুমি দুৰ্বল ম্ৰিয়মান, তথাপিও নাই ভয়। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। শক্তি গায়ত্ৰী মনত পেলোৱা, সবা দুৰ্নিবাৰ। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। অ মোৰ আপোন পাহৰা দুৰ্মদবীৰ, অজেয় নৱজোৱান। জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। এতিয়া কবিতাটোত কবিয়ে ক'ব খুজিছে
যে জননীৰ সন্তান তোমালোক জাগৃত হোৱা, তোমালোক জাগি উঠা, মানে দেশ মাতৃৰ ৰক্ষাৰ কাৰণে তোমালোকে আগবাঢ়ি আহা, তোমালোক শক্তিমান, শক্তিশালী, গতিকে তোমালোকে মুক্তভাৱেৰে আগবাঢ়ি আহা। মৃত্যু গছকি আনা জয় জিনি, তোমালোকে মৃত্যু গছকি মানে মৃত্যুলৈ ভয় নকৰিবা, জয় জিনি আনা, জয় জিকিব লাগিব, তোমালোকে জিকিব লাগিব। কৰি দুৰ্জয় অভিযান, তোমালোকে দুৰ্জয় অভিযানেৰে কি কৰিব লাগিব, তোমালোকে হাৰিব নোৱাৰিবা, জিকিবই লাগিব তোমালোকে। আৰু দুৰ্জয় অভিযান তোমালোকে কৰিব লাগিব। কবিয়ে ক'ব খুজিছে যে কৰ্মহীনতা কাপুৰুষতাই তোমাক কৰিলে জয়। তোমাৰ যি কৰ্মহীনতা, যিসকলে কৰ্মহীন আৰু কাপুৰুষ, তেওঁলোকে কেতিয়াও কি কৰিব নোৱাৰে, যুদ্ধত জিকিব নোৱাৰে বা আগুৱাই যাব নোৱাৰে। তোমাক জয় কৰিছে, তোমালোকে কাপুৰুষ হৈ নাথাকিবা, কৰ্মহীন হৈ নাথাকিবা, তোমালোক আগুৱাই আহা। তুমি দুৰ্বল অমিয়মান, আৰু এইবিলাকে তোমাক কি কৰিব, কৰ্মহীনতা বা কাপুৰুষতাই তোমাক দুৰ্বল কৰি পেলাব। তুমি যদিও দুৰ্বল হৈ আছা তথাপিও ভয় নকৰিবা, কবিয়ে কৈছে তথাপিও নাই ভয়। জাগা শক্তিমান, জাগা মাতৃপান। সেইকাৰণে কবিয়ে বাৰে বাৰে যুৱচামক আহ্বান জনাইছে, তোমালোকে জননীৰ সুৰক্ষাৰ কাৰণে, দেশ মাতৃক ৰক্ষা কৰিবৰ কাৰণে আগুৱাই আহা। তোমালোক শক্তিমান আৰু মুক্তভাৱেৰে তোমালোকে ওলাই আহি মাতৃপ্ৰাণক ৰক্ষা কৰা বা দেশ মাতৃক ৰক্ষা কৰা। শক্তি গায়ত্ৰী মনত পেলোৱা, সবা দুৰ্নিবাৰ, তোমালোকক তেতিয়া কোনেও ৰোধিব নোৱাৰিব। তোমালোকে শক্তি গায়ত্ৰী মানে গায়ত্ৰী মন্ত্ৰ মনত পেলাই তোমালোকে আগবাঢ়ি আহা, তেতিয়া তোমালোকক কোনেও ৰোধিব নোৱাৰে, তোমালোক দুৰ্নিবাৰ হ'বা। তেতিয়া তোমাৰ জয় নিনাদত শত্ৰু কম্পমান। নিনাদ মানে হৈছে ডাঙৰ শব্দ, জয় নিনাদ, জয় জয়কাৰ যি ধ্বনি সৃষ্টি হ'ব, তোমালোকে যেতিয়া আগবাঢ়ি আহিবা, জয় জয়কাৰ কৰিবা দেশ মাতৃৰ, তেতিয়াই শত্ৰু কম্পিত হৈ উঠিব, শত্ৰু কঁপি উঠিব, তোমালোকলৈ ভয় কৰিব। কবিয়ে পুনৰ আহ্বান জনাইছে, অ মোৰ আপোন পাহৰা দূৰ মধবীৰ, অজেয় নৱজোৱান। কবিয়ে কৈছে যে অ মোৰ আপোন পাহৰা দূৰ মধবীৰ, তুমি দুৰ্দান্ত হৈ উঠা, অজেয় নৱজোৱান, তোমালোক অজেয়, তোমালোকক সদায় তোমালোক বিজয়ী হোৱা। নৱজোৱানক আহ্বান জনাইছে যে তোমালোকে দেশ মাতৃৰ সুৰক্ষাৰ কাৰণে আগবাঢ়ি আহি তোমালোক বিজয়ী হোৱা। জাগা শক্তিমান, জাগা মাতৃপান, আৰু তোমালোক জাগি উঠা হে শক্তিমানসকল, আৰু তোমালোকে দেশ মাতৃৰ কাৰণে ত্যাগ কৰা আৰু দেশ মাতৃক ৰক্ষা কৰা। এতিয়া ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটো নিশ্চয় বুজি পাইছা। ইয়াত কবি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ডেকা চামক আগুৱাই আহি দেশ মাতৃক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে। এই গীতটি যিহেতু কবিতা আৰু ইয়াক গীত হিচাপে গাব পাৰি, আৰু সেইকাৰণে মই অকণমান তোমালোকক গাই শুনাই দিছোঁ, তোমালোকে গীতটি শিকিবলৈ যত্ন কৰিবা। জননীৰ সন্তান জাগা, জাগা, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ, মৃত্যু গছকি আনা জয় জিনি কৰি, দুৰ্জয় অভিযান, জাগা শক্তিমান, জাগা মাতৃপ্ৰাণ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গীতটো শিকিবা বুলি আশা ৰাখিছোঁ। তোমালোকে কবিতাটিৰ দ্বাৰা দেশপ্ৰেমৰ কথা বুজি পালা, আৰু তোমালোকেও সদায় দেশ মাতৃক ভাল পাবলৈ শিকিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জাগা জননীৰ সন্তান নামৰ কবিতাটো ইতিমধ্যে পঢ়িলা। মই তোমালোকৰ লগত আলোচনা কৰা কথাবিলাক তোমালোকে নিশ্চয় বুজি পাইছা, আৰু এনেধৰণৰ দেশপ্ৰেমমূলক কবিতা তোমালোকে পঢ়িবলৈ যত্ন কৰিবা। তোমালোক আগুৱাই যোৱা, কৃতকাৰ্য হোৱা। আজিলৈ আহিছোঁ, ধন্যবাদ।